তোমালোকৰ মই ভাবো সকলো ভালে আছা মই ৰূপালী ভিকে এডভেঞ্চাৰ প্ৰাইভেট লিমিটেড ৰিচাৰ্চ পাৰ্ক আইআইটি গুৱাহাটী সো আজি আমি কি কৰিম কম্পিউটাৰৰ বিষয়ে তোমালোকৰ আগত উপস্থাপন কৰিম কম্পিউটাৰ এই সূচীপত্ৰখনত যিমানখিনি আছে তাৰ ওপৰত আমি তোমালোকৰ লগত আলোচনা কৰিম আজি আমি নতুন এটা চেপ্টাৰ লৈ আহিছো যাৰ নাম হৈছে কম্পিউটাৰৰ প্ৰকাৰসমূহ এতিয়া চাবা কম্পিউটাৰৰ বিভিন্ন প্ৰকাৰ আছে আমি ক্লাস 1ত বহুতখিনি পাই গৈছিলো কম্পিউটাৰৰ বিষয়ে হয়নে তাতছে এতিয়া তোমালোকে অলপ বেছিকে পাবা যিবিলাকে তোমালোকক কম্পিউটাৰৰ বিষয়ে অলপ বহলাই আলোচনা কৰিবলৈ সুবিধা কৰি দিছে বা তোমালোকে বুজাত সহায় কৰি দিছে তো প্ৰথমটো হৈছে কম্পিউটাৰ প্ৰথম ভাগটো কি বুলি কৈছে যাক আমি কি বুলি কৈছো ডেস্কটপ কম্পিউটাৰ এটো দেখিছানে ডেস্কটপ কম্পিউটাৰ ইয়াৰ বহুতখিনি কি আছে পাৰ্টস আছে এই যে কম্পিউটাৰটো দেখিছা ইয়াৰ বিভিন্ন ধৰণৰ অংশ আছে ইয়াক আমি কি কৰিব নোৱাৰো এঠাইৰ পৰা আন ঠাইলৈ আমি হাতত লৈ পেলাই যাব নোৱাৰো পাৰিম জানো পাৰিবানে তোমালোকে ইয়াক লৈ পেলাই যাব পাৰিবা সো ইয়াক আমি কি কৰিব নোৱাৰো আমি এঠাইৰ পৰা আন ঠাইলৈ ইয়াক আমি হাতত লৈ যাব নোৱাৰো ই কি হ'ব লাগিব এখন টেবুলত ইয়াক ৰাখিহে আমি কি কৰিব পাৰো ব্যৱহাৰ কৰিব পাৰো ইয়াত চাবা এতিয়া কি কৈছে যে ডেস্কটপ কম্পিউটাৰ ডাঙৰ আৰু এখন টেবুলত ৰাখি ব্যৱহাৰ কৰা হয় ইয়াৰ পৃথক পৃথক অংশ থাকে মই যে কৈছো যে ইয়াৰ বহুত পাৰ্টস থাকে তো ইয়াতে আমাৰ কি কি আছে পাৰ্টস বিলাক বহুত আছে বেলেগ বেলেগ আছে দেখিছানে ডেস্কটপ আছে কিবোৰ্ড আছে মাউস আছে মনিটৰ আছে সো ইয়াত আমাৰ বেলেগ বেলেগ পাৰ্টস আছে সো ইয়াক আমি কি কৰিব নোৱাৰো আমি হাতেৰে কঢ়িয়াই পেলাই নি আমি ঘুৰি ফুৰিব নোৱাৰো ইয়াক এটা জায়গাত ষ্টে কৰি ৰাখি পেলাইহে আমি কি কৰিব পাৰো কাম কৰিব পাৰো নেক্সট হৈ গ'ল ল্যাপটপ যাক আমি কি বুলি কৈছে ডেস্কটপ কম্পিউটাৰ কি বুলি কৈছে ডাঙৰ বন্ধু বুলি কৈছে তোমালোকৰ কি বুলি কৈছে এটো ডাঙৰ বন্ধু ডাঙৰ ফ্ৰেন্ড বুলি কৈছে দেখিছানে তাৰ পিছতে নেক্সট কৈছে যে ল্যাপটপ ই আমাক কি বুলি কৈছে সহায়ক বন্ধু আমাক সহায় কৰে সো ই কি হৈছে বাৰু এই ডেস্কটপটোৰ নিচিনা হয়নে হয় জানো দেখিবলৈ ই কি হৈছে সৰু হয়নে সো ই কি হৈছে ইয়াক আমি কি কৰিব পাৰো আমি কাম যেতিয়া কৰি হ'ব তেতিয়া জপাই পেলাই আমি আমাৰ বেগত ভৰাইও আমি এঠাইৰ পৰা আন ঠাইলৈ লৈ যাব পাৰিম ই আমাৰ লগতে ঘূৰি ফুৰিব পাৰে সো ই কি হ'ব দেখিবলৈ এখন কিতাপৰ নিচিনা যেতিয়া মই ইয়াক জপাই দিম ই দেখিবলৈ কি হ'ব কিতাপ এখনৰ নিচিনা হৈ যাব এনেকুৱা যিবিলাক আমাৰ কিতাপ থাকিব ই দেখিবলৈ কি হয় কিতাপখনৰ দৰে মেল খাই থাকিলে কিতাপখন কি হ'ব এনেকে থাকিব আৰু জপাই দিলে কি হ'ব ই এখন কিতাপৰ নিচিনাকে এই ল্যাপটপটো দেখিবলৈ লাগে ই কিহত চলে শুনিবা এতিয়া ল্যাপটপ এটা সৰু কম্পিউটাৰ যাক তুমি বেগত লৈ যাব পাৰা ই এখন কিতাপৰ দৰে ভাঁজ দিব পাৰে আৰু বেটাৰীৰ মাধ্যমেৰে চলে কিছু সময়ৰ বাবে তাৰ বিহীনভাৱে কাম কৰে তুমি ইয়াক যিকোনো ঠাইলৈ লৈ যাব পাৰা মই এতিয়া কৈ গলো যে ল্যাপটপটো আমি আমাৰ বেগত ভৰাই আমি বা হাতত লৈও আমি এঠাইৰ পৰা আন ঠাইলৈ যাবগৈ পাৰো নেক্সট আহি গ'ল ট্যাবলেট এটো চাবা ইয়াক আমি কি বুলি কৈছো এইটো ট্যাবলেট হয়নে সো এটা ট্যাবলেটটো কেনেকুৱা বাৰু কোৱাচোন এই ডেস্কটপটো আৰু এই ল্যাপটপটোৰ নিচিনা হয় জানো নহয় ই তাতছেও সৰু ই তাতকেও বহুত সৰু হয় ই কি হয় ইয়াত মানে কিবোৰ্ডৰ প্ৰয়োজন নাথাকে ইয়াত কোনো ধৰণৰ কিবোৰ্ড বা মাউসৰ প্ৰয়োজন নাথাকে ই তুমি কি কৰিব পাৰা তোমাৰ আঙুলিৰ স্পৰ্শতে তাত তুমি কাম কৰি থাকিব পাৰিবা সো এটো চাবা এটা ট্যাবলেট ডাঙৰ মোবাইল ফোনৰ দৰে এটা ডাঙৰ মোবাইল ফোনটো যেনেকুৱা আমি মোবাইল ফোনবোৰ আমাৰ কি হৈ থাকে এটা সৰু থাকে কিন্তু এটা যদি ডাঙৰ মোবাইল ফোন বুলি কওঁ তেতিয়া আমি তাক কি বুলি ক'ব পাৰো ট্যাবলেটটো ডাঙৰ মোবাইল ফোন বুলি কৈছে ইয়াত কি কৈছে কিবোৰ্ড বা মাউসৰ প্ৰয়োজন নহয় বুলি কৈছে ইয়াত আমাৰ কিবোৰ্ড বা মাউসৰ প্ৰয়োজন নহয় স্ক্ৰিন স্পৰ্শ কৰাৰ দ্বাৰা কাম কৰিব পাৰি মই এটা কৈছিল যে আমি আঙুলিৰে যদি স্পৰ্শ কৰো তাত
তেতিয়া আমি কি কৰিব পাৰো আমাৰ কামবিলাক কৰিব পাৰো টেবলেট গেম খেলা ছবি অঁকা আৰু ভিডিঅ' চোৱাৰ বাবে আনন্দদায়ক কি বুলি কৈছে টেবলেটটোও কি কৰিবলৈ দিছে আমাক গেম খেলিবলৈ দিছে খেল খেলিবলৈ দিছে ছবি আঁকিবলৈ দিছে আৰু ভিডিঅ' চাবলৈও আমাক সুবিধা কৰি দিছে নেক্সট আবা ইয়াক আমি কি বুলি কৈছো সুপাৰ কম্পিউটাৰ হৈ গ'ল এইটোৰ কি হৈছে ডাঙৰ প্ৰতিভা আছে বুলি কৈছে ই কি কৰে ইয়াৰ কামবিলাক বহুত বেলেগ ধৰণৰ কাম কৰিব পাৰে বেলেগ ধৰণৰ কাম কৰিব পাৰে সেইকাৰণে তাক কি বুলি কৈছে ইয়াৰ বহুতখিনি প্ৰতিভা ইয়াৰ মাজত সোমাই আছে ঠিক আছে সুপাৰ কম্পিউটাৰটো হৈছে আটাইতকৈ ডাঙৰ আৰু দ্ৰুততম কম্পিউটাৰ স্পীড ই কি হয় বহুত ডাঙৰ ইয়াক দেখাতে তোমালোকে ইয়াত ধৰিব পাৰিছাই চাগে ই বহুত ডাঙৰ কম্পিউটাৰ আৰু ই কি কৈছে খুব স্পীডত আমাৰ কামবিলাক কৰিব পাৰে সব বিজ্ঞানীসকলে ইয়াক ব্যৱহাৰ কৰে বাস্তৱতে ডাঙৰ সমস্যা সমাধান কৰিবলৈ ডাঙৰ যিবিলাক কাম থাকে সেই কামবিলাক কৰিবৰ কাৰণে যিবিলাক বিজ্ঞানী বা সাইন্টিষ্ট আছে তেওঁলোকে এই সুপাৰ কম্পিউটাৰটোৰ ব্যৱহাৰ কৰে এক্সাম্পল দিয়া আছে চোৱা যেনেকে মহাকাশ যাত্ৰা কৰিবৰ সময়ত বা যাত্ৰা কৰিবলৈ বা বতৰৰ পূৰ্ব অনুমান কৰিবলৈ ইয়াক কি কৰে পূৰ্ব অনুমানৰ গণনা কৰিবলৈ ইয়াক কি কৰিছে ব্যৱহাৰ কৰিছে সো নেক্সট আহিলে স্মাৰ্টফোনটো কাৰ আছে আমাৰ ঘৰত সকলোৰে আছে মা দেউতাৰ আছে হয়নে সো আমাৰ ই কি ক'ত থাকে ই তোমালোকৰ মা দেউতাৰ জেপতে লগত লৈ ফুৰিব পাৰে হয়নে ই কিয় ই সৰু হয় বহুত সৰু হয় স্মাৰ্টফোনটো কি হয় সৰু সো ই কি কৰিছে ইয়াক আমি কি বুলি কৈছো এটা সৰু কম্পিউটাৰ বুলি কৈছো স্মাৰ্টফোনটোক এটা সৰু কম্পিউটাৰ বুলিয়ে কোৱা হৈছে সো ই কি কৰিছে এটা স্মাৰ্টফোনো এটা কম্পিউটাৰ বুলিয়ে ক'ব পাৰি ই তোমালোকৰ হাতত কি হৈ থাকিব যদি আমি হাতত লওঁ ই কি হয় আমাৰ হাতটোৰ ভিতৰত কি সোমাই থাকে ই হাতটোৰ ভিতৰতে সোমাই থাকে কিন্তু কামবিলাক কিন্তু ই কি কৰিব পাৰে এই কম্পিউটাৰটোৰ নিচিনাকৈ কৰিব পাৰে যেনেকে কি হয় ইও আমাক কি কৰিছে খেল খেলিবলৈ ভিডিঅ' চাবলৈ ইন্টাৰনেট আৰু এপ ব্যৱহাৰ কৰিবলৈ সহায় কৰিছে সো সেইকাৰণে ইয়াক কি কোৱা হৈছে স্মাৰ্টফোনটোকো এটা কম্পিউটাৰ বুলিয়ে কোৱা হৈছে এতিয়া চাবা আমি এখিনি পঢ়িলো যিখিনি তাৰ সাৰাংশখিনি আমি এবাৰ মন কৰিম এটা কম্পিউটাৰত বহু গুৰুত্বপূৰ্ণ অংশ থাকে এতিয়া মই কৈছিলো কি থাকে মনিটৰ দেখাত টিভিৰ দৰে মনিটৰটো দেখাত টিভিৰ দৰে হয়নে এই মনিটৰটো যে এটা দেখাত টিভিটোৰ দৰে হয় নাই এটো টিভিটোৰ নিচিনা হয়নে আৰু ইয়াত আমি কি কৰিব পাৰো ছবি চাব পাৰো সিনেমা চাব পাৰো যিকোনো ছবি আমি ইয়াত চাব পাৰো কিবোৰ্ড ব্যৱহাৰ কৰি আখৰ আৰু সংখ্যা টাইপ কৰিব পাৰো যে কিবোৰ্ডখন মই দেখাইছিলো কিবোৰ্ডখন ব্যৱহাৰ কৰি কিবোৰ্ডখনত আমি যিবিলাক নাম্বাৰ থাকিব সেইবিলাক আমি ব্যৱহাৰ কৰি কি কৰিব পাৰো সংখ্যা বা আখৰবিলাক আমি এই মনিটৰটোত টাইপ কৰিব পাৰো কিবোৰ্ডত টাইপ কৰাৰ লগে লগে তাৰ আউটপুটটো ক'ত আহিছে এই মনিটৰটোলৈ আহিছে মাউসে আমাক ক্লিক আৰু ড্ৰেগ কৰিবলৈ সহায় কৰে মাউসটো কোনটো বাৰু এটা মোৰ ওচৰত এই সৰুকে দেখিছা এটুক মাউস বুলি কয় আৰু এই মাউসটোৱে কি কৰিব পাৰো আমি ড্ৰেগ কৰিব পাৰো CPU হৈছে মগজু CPU টো কি বুলি কোৱা হৈছে কম্পিউটাৰ মগজু বুলি কোৱা হৈছে এতিয়া মই CPU টো মোৰ হাতত নাই কিয়নো এটো ডাঙৰ তো মই তাক তোমালোকক দেখাব নোৱাৰো মেমৰ ওচৰত এই সৰু বস্তুবোৰহে আছে তো কি কৈছো যি সকলো অংশ নিয়ন্ত্ৰণ কৰে CPU টোৱে কি কৰে কম্পিউটাৰৰ সকলোবিলাক অংশ কি কৰি থাকে নিয়ন্ত্ৰণ কৰি থাকে নেক্সট আছে আমাৰ কিছুমান সহজ প্ৰশ্ন আছে তাৰ আমি কি কৰিম এতিয়া সমাধান কৰিম তো প্ৰথমটো চোৱা কম্পিউটাৰৰ তিনিটা প্ৰকাৰৰ নাম উল্লেখ কৰিবলৈ কৈছে কম্পিউটাৰৰ যেহেতু বেলেগ পাৰ্টছ বেলেগ আমাৰ ভাগ আছে বুলি কৈছিলো তাৰে আমাৰ তিনটা ভাগ আমাক ক'বলৈ কৈছে এটা কি হ'ব পাৰে বাৰু
সো এটা হ'ব পাৰে ডেস্কটপ, এটা হ'ব পাৰে ল্যাপটপ আৰু আনটো হ'ব পাৰে তোমাৰ কি হ'ব পাৰে স্মাৰ্ট কি হ'ব পাৰে ডেস্কটপ, ল্যাপটপ আৰু ট্যাবলেটো হ'ব পাৰে বা স্মাৰ্টফোনো হ'ব পাৰে সো ইয়াত আমি যিকোনো তিনটা লিখিলে হ'ব নেক্সটটো দিছে কোনটো কম্পিউটাৰ তুমি বেগত লৈ ফুৰিব পাৰা আমি জানো যে ল্যাপটপটো আমি কি কৰিব পাৰো জপাই পেলাই আমি আমাৰ বেগত লৈ ঘূৰি ফুৰিব পাৰো নেক্সট আহিলে অতি ডাঙৰ আৰু দ্ৰুততম কম্পিউটাৰটো কি বুলি কোৱা হয় কি বুলি কৈছিলো এই যে দেখিছা সুপাৰ কম্পিউটাৰ ইয়াক আমি কি কৈছিলো অতি ডাঙৰ বুলি কৈছিলো ই অতি ডাঙৰ আৰু ই আমাৰ কামবিলাক কি কৰিছিলে দ্ৰুততম অতি স্পীডত কৰিছিলে তো এইবিলাক কিন্তু আমাৰ সৰু সুৰা কামৰ কাৰণে ব্যৱহাৰ নহয় তাৰ পিছতে আহিলে স্মাৰ্টফোন সহায়ত তুমি ফোন কল কৰিব পাৰা নাই তো পাৰো আমি স্মাৰ্টফোন লৈ পেলাই আমি কি কৰো ফোন কৰিব পাৰো কোনটো কম্পিউটাৰৰ এটা কোনটো কম্পিউটাৰক আমি এখন টেবুলত থব পাৰো কোনটো কম্পিউটাৰক বাৰু আমি এখন টেবুলত থব পাৰো কোৱাচোন ডেস্কটপটো আমি এখন টেবুলত থব পাৰো নেক্সট আহি গ'ল কোনটো কম্পিউটাৰ তুমি আঙুলিৰে স্পৰ্শ কৰা আমি কোনটো কৰিছিলো বাৰু আমি কি কৰিছিলো আমি কোনটো স্পৰ্শ কৰিছিলো আঙুলিৰে আমি স্পৰ্শ কৰিবলৈ হলে কোনটো কম্পিউটাৰ তুমি আঙুলিৰে স্পৰ্শ কৰিব পাৰা কোনটো আছিলে এটো ট্যাবলেট আছিলে নে ট্যাবলেটটো আমি কি কৰো ট্যাবলেটটো আমি আঙুলিৰে স্পৰ্শ কৰি ব্যৱহাৰ কৰিব পাৰো নেক্সট আহিলে গেম খেলাৰ বাবে কোনটো কম্পিউটাৰ উত্তম আমি গেম খেলিবলৈ হলে সদায় আমাৰ ডেস্কটপটোৱে উত্তম বুলি ধৰি ল'ব পাৰা তাত আমি সকলো ধৰণৰ গুটেই পাৰ্টস কিটা আমি লৈ পেলাই কি কৰিব পাৰো কম্পিউটাৰত আমি কি কৰিব পাৰো গেম খেলিব পাৰো নেক্সট আহি গ'ল তুমি ল্যাপটপ পাৰ্কলৈ লৈ যাব পাৰা নে নিশ্চয় পাৰো কিয়নো হি আমাৰ বেগতে লৈ যাব পৰা এটা যন্ত্ৰ বা মেচিন ইয়াক আমি কি কৰিব পাৰো আমি লগতে লৈ যাব পাৰো নেক্সট আহি গ'ল ইয়াত আমাৰ কেইটামান খালি ঠাই দিয়া আছে যেনেকৈ কোৱা হৈছে এটা ডেস্কটপ কম্পিউটাৰ এখন টেবুলত থাকে আৰু ইয়াক কঢ়িয়াই নিব পৰা নহয় ইয়াত আমি কি লিখিম ডেস্কটপ কম্পিউটাৰ এটা ডেস্ক হৈছে এটা সৰু এটো হৈ গ'ল এটা ল্যাপটপ হৈছে এটা সৰু যাক আমি ভাঁজ কৰি আমি কি কৰিব পাৰো লগত লৈ ফুৰিব পাৰো এটা ট্যাবলেট হৈছে ল্যাপটপতকৈ সৰু এই যে ডেস্ক ইয়াত দিছে এটো হৈ গ'ল এটা ট্যাবলেট ল্যাপটপতকৈ সৰু আৰু স্ক্ৰিনখন স্পৰ্শ কৰিব পৰা যায় এটা ডেস্ক হৈছে অতি ডাঙৰ আৰু শক্তিশালী কম্পিউটাৰ এটো কোনটো আছিলে বাৰু ই হৈ গ'ল সুপাৰ কম্পিউটাৰটো আছিলে এটা ডাঙৰ আৰু ই হৈ গ'ল শক্তিশালী নেক্সট হৈ গ'ল এটা ডেস্ক হৈছে ফোন এটা স্মাৰ্টফোন হৈছে এটা ফোন আমি স্মাৰ্টফোনটো ফোন নহয় জানো যাত আমি যাৰ সহায়ত আমি কি কৰিব পাৰো কথা পাতিব পাৰো আৰু ই কি কৰে কম্পিউটাৰ নিচিনাকে কিন্তু কামো কৰিব পাৰে নেক্সট আবা সঠিক বিকল্পত কি দিবলৈ দিছে তোমালোকক এই আস্থানিব দিছে যেনেকৈ এটা ডেস্কটপ বেলুন গাৰু এখন টেবুলত থাকে আৰু সহজে লৈ ফুৰিব পাৰে তো এটো কি কৰিম আমি এটো শুদ্ধ হ'ব জানো সঠিক বিকল্প ইয়াত কোনটো এটা ডেস্কটপ এখন টেবুলত থাকে আৰু ইয়াক সহজে লৈ ফুৰিব নোৱাৰি এটো হ'ব ডেস্কটপ কিয়নো ইয়াক আমি টেবুলত ৰাখি পেলাইহে থব পাৰো ইয়াক আমি লৈ ফুৰিব নোৱাৰো নেক্সট আছে এটা
ল্যাপটপ চেয়াৰ মাছ হৈছে এটা ভাঁজ কৰিব পৰা কম্পিউটাৰ যি তুমি যিকোনো ঠাইলৈ লৈ যাব পাৰা ল্যাপটপটো ভাঁজ কৰি আমি যিকোনো ঠাইলৈ লৈ যাব পাৰো সো ইয়াৰ সঠিক আনসাৰটো হ'ব ল্যাপটপ থাৰ্ডটো হৈ গ'ল এটা টেবলেট গছ খেলনাৰ গাড়ী টাচ স্ক্ৰীন থাকে আৰু ল্যাপটপতকৈ সৰু এটা টেবলেট টাচ স্ক্ৰীন এটা টেবলেটৰ টাচ স্ক্ৰীন থাকে আমি আঙুলিৰ স্পৰ্শত তাক ব্যৱহাৰ কৰিব পাৰো আৰু ই কি হৈছে যি কি কৰিছে তুমি যিকোনো তাক কি কৰিব পাৰো ল্যাপটপতকৈ সৰু বুলি কৈছে টাচ স্ক্ৰীন থাকে আঙুলিত স্পৰ্শ হয় আৰু ই আমাৰ ল্যাপটপটোতকৈও সৰু থাকে এটা সুপাৰ কম্পিউটাৰ কম্বল ফটো ফ্ৰেম অতি শক্তিশালী আৰু ডাঙৰ কামত ব্যৱহাৰ হয় কি হৈছিলে এই সুপাৰ কম্পিউটাৰটো কি আছিল এটা শক্তিশালী আৰু ই কি হয় ডাঙৰ ডাঙৰ কামবিলাকত ব্যৱহাৰ হয় 5 নম্বৰটো আছে এটা স্মাৰ্টফোন ৰেডিঅ' কল কৰা খেলিবলৈ আৰু এপছ ব্যৱহাৰৰ বাবে সৰু ডিভাইস এটা কি কৈছে স্মাৰ্টফোনটো কি কৰিছে খেলিবও পাৰি এপছ ব্যৱহাৰ কৰিবৰ কাৰণে বা কল কৰিবৰ কাৰণে ই এটা কি কৈছে সৰু ডিভাইস সো এইখিনি আমাৰ সঠিক বিকল্পখিনি দিলো নেক্সট আছে আমাৰ শুদ্ধ বা অশুদ্ধ ইয়াত চাবা প্ৰথম কোৱেশ্চনটো দিছে এটা ডেস্কটপ কম্পিউটাৰ সহজে সকলো ঠাইলৈ লৈ যাব পাৰি এটো সম্পূৰ্ণৰূপে অশুদ্ধ কিয়নো ইয়াক আমি এঠাইৰ পৰা আন ঠাইলৈ নিব নোৱাৰো নেক্সট আহি গ'ল এটা ল্যাপটপ ভাঁজ কৰিব পৰা যায় আৰু লৈ ফুৰিব পাৰি আমি ল্যাপটপটো ভাঁজ কৰিব পাৰো আৰু লৈ যাব পাৰো সো ই শুদ্ধ নেক্সট আহি গ'ল এটা টেবলেট ডেস্কটপ কম্পিউটাৰতকৈ ডাঙৰ হয় জানো এই ল্যাপটপটো ডেস্কটপটোতকৈ ডাঙৰ হয় জানো এটো কি হয় নহয় সো ই ভুল স্মাৰ্টফোন এটা কম্পিউটাৰৰ প্ৰকাৰ হয় স্মাৰ্টফোনটো কি হৈছে এটা কম্পিউটাৰৰ ভাগ য'ত আমি কম্পিউটাৰত যেনেকৈ কাম কৰিছো তেনেকৈ আমি ফোন কৰাৰ উপৰিও কি কৰিব পাৰিছো কাম কৰিব পাৰিছো এটা সুপাৰ কম্পিউটাৰ ঘৰত গেম খেলাৰ বাবে ব্যৱহাৰ হয় এটো হয় জানো সুপাৰ কম্পিউটাৰটো কিমান আছিল ইমানটো ইয়াতকেও ডাঙৰ সো ই আমাক কি কৰে ঘৰত লৈ আমি খেল নেখেলো ইয়াক কি কৰিছিলে এই বিজ্ঞানীবিলাকে ডাঙৰ ডাঙৰ কামবিলাক কৰিবৰ কাৰণে ব্যৱহাৰ কৰিছিলে সো আই হোপ আজি সকলোখিনি বুজি পালা সকলোৱে ভালকে বুজি পাইছা সো ইয়াত তোমালোকক দুটা দিয়া আছে এই দুটা কোৱেশ্চন কি কৰিবা এবাৰ ঘৰত কৰি চাবা ইয়াত তোমালোকক ড্ৰয়িং কৰিবলৈ দিয়া আছে কাৰ্ডবোৰ্ড বক্স ব্যৱহাৰ কৰি কম্পিউটাৰ এটা মডেল বনাবা আৰু এটো কি কৰিবা মেমক দেখাবা ঠিক আছে সো আজিলে ক্লাসটো সমাপ্ত কৰো আকৌ এটা ভাল লগা ইন্টাৰেষ্টিং চেপ্টাৰ লৈ মেম আকৌ তোমালোকৰ লগত আহিব তেতিয়ালৈকে থ্যাংক ইউ